বন্ধুসকল গোস্বামী ইলেক্ট্ৰনিক্সলৈ স্বাগতম জনাইছোঁ। আহক আজি আমি এটা অতি দৰকাৰী ভিডিঅ' চাওঁ। মই দেখুৱাম, আপোনালোকে চাব। অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ'। আজিকালি প্ৰায় এই কেইদিনমানতে, এই সপ্তাহৰ ভিতৰতে মই দুটা ঘটনা নিজতো পালোঁ, মোবাইলতো পাইছোঁ। দুজন যুৱকৰ ইতিমধ্যে মোবাইল ব্লাষ্ট হৈ পেলাই এজনৰ মৃত্যু হৈছে, এজন সংকটজনক অৱস্থাত আছে বুলি গম পাইছিলোঁ। গতিকে তেখেতৰ কথা নাজানো বাকীজনে। এজন কিন্তু আমাৰ অসমীয়া জোৱান, পুলিচৰ মানুহ, তেওঁ মোবাইল ব্লাষ্ট হৈ ইতিমধ্যে মৃত্যু ঘটিছে। গতিকে আহক আমি এই মোবাইলনো কিয় ব্লাষ্ট হয় বা কেনেকৈ আমি ইয়াৰ পৰা অকণমান হ'লেও হাত সাৰিব পাৰিম সেই বিষয়ে মই ক'ম, আপোনালোকে চাই যাব। বৰ্তমান যুগত আমাকতো মোবাইল নহ'লে আমি এক ছেকেণ্ড সময়ো আমি মোবাইল অবিহনে থকাৰ কথা চিন্তা কৰিব নোৱাৰোঁ। সৰু ডাঙৰ সকলোৰে হাততো মোবাইল থাকে, কিন্তু এনেকৈ যদি মোবাইল বিস্ফোৰণেই হৈ থাকে তেতিয়াহ'লে আমি মোবাইলটো লগত ৰাখিবলৈকে হয়তো ভয় হ'ব। গতিকে মোবাইলটো আমি কিছু কথা যদি আমি সাৱধান হওঁ বা কিছু কথা লক্ষ্য কৰি আমি মোবাইলটোৰ ওপৰত আমি গুৰুত্ব দিওঁ, তেতিয়াহ'লে হয়তো আমি মোবাইল ব্লাষ্টৰ পৰা হয়তো বাচিবও পাৰিম বা ইয়াৰ পৰা, এই দুৰ্ঘটনাৰ পৰা আমি হাত সাৰি থাকিব পাৰিম। এইকেইটা চাওক, এইটো এটা মোবাইল বেটেৰী, এইটো এটা মোবাইল বেটেৰী, এইকেইডাল চাৰ্জাৰ। কিন্তু মোবাইলটো আচলতে কিয় ব্লাষ্ট হয়? এইটোতো মোবাইলৰ ভিতৰতো একো বিশেষ ডাঙৰ যন্ত্ৰ নাথাকে যে ই মানুহ মাৰিব পৰাকৈ ই ব্লাষ্ট হ'লে বা বিস্ফোৰণ ঘটিব পাৰে, যাৰ ফলত মানুহৰ মৃত্যু হ'ব পাৰে। কিন্তু বন্ধুসকল হ'ব পাৰে, কাৰণ কেলেই মোবাইল নানা কাৰণত বিজুতি ঘটিব পাৰে, বেটেৰীৰ কাৰণে ঘটিব পাৰে বা ধৰক চাৰ্জাৰ কাৰণেও ঘটিব পাৰে। গতিকে মোবাইলৰ ভিতৰত যদি কিবা শ্বৰ্ট চাৰ্কিট আছে তেনেকুৱা কাৰণতো আমাৰ মোবাইল বিস্ফোৰণ হ'ব পাৰে, তাৰ ফলত আমাৰ দুৰ্ঘটনা হোৱাটো নিশ্চিত। প্ৰথমে এটা কথা জানক যে মোবাইলটো আমাক চলিবলৈ কিমান ভল্ট দৰকাৰ হয়, এই চাৰ্জাৰ বৰ্ডটো কিমান ভল্টেজ থাকে আৰু এই বেটেৰী বৰ্ডটো কিমান ভল্টেজ দৰকাৰ হয়। আমি সকলোৱে জানো চাৰ্জাৰটোত আমাৰ 5 ভল্ট দেখুৱায়, আমাৰ মোবাইল এটা 4 ভল্টৰ পৰা 5 ভল্টৰ ভিতৰত চলিব পাৰে বা কিমান চাৰ্জ হ'লেও চলি থাকিব। এতিয়া কেতিয়াবা কি হয়, এই বেটেৰীটো ই ভিতৰতে বেয়া হৈ যায়। ই যেতিয়া ফুলি যায় কেতিয়াবা ই চলি থাকিব কিন্তু ফুলি থাকিব। গতিকে তাত যদি আমি সেইটো অ'ভাৰ চাৰ্জিঙৰ কাৰণে হয়, কিন্তু আমি যদি এই বেটেৰীটো, সেই ফুলা বেটেৰীটো আমি নোচোৱাকৈ তাত যদি চলাই থাকোঁ, তেতিয়া চাৰ্জ দি থাকিলে এটা সময়ত সি ব্লাষ্ট হ'বগৈ পাৰে। গতিকে যদি আপুনি মোবাইলটো ব্যৱহাৰ কৰি খুব গৰম অনুভৱ কৰে, চাৰ্জ দিলে খুব বেছি অত্যাধিক গৰম হৈ যায় বা আপুনি চলাই থাকিলে প্ৰায় গৰম হৈ যায়, তেতিয়াহ'লে আপুনি সাৱধান হ'ব, আপোনাৰ মোবাইল ডিভাইচত কিবা এটা ব্যতিক্ৰম ঘটিছে, নাই চাৰ্জাৰত নাই বেটেৰীত কিবা এটা গণ্ডগোল হৈছে। গতিকে এই কথাটো লক্ষ্য কৰিব। আকৌ আপোনালোকক দেখুৱাইছোঁ, এইডাল এডাল চাৰ্জাৰ, এইডাল এডাল চাৰ্জাৰ, এই দুইডাল চাৰ্জাৰ দেখিছে আপোনালোকে। এইডাল হৈছে কমটি চাৰ্জাৰ, এইডাল হৈছে দামী চাৰ্জাৰ। এইডালৈও চলিব আপোনাৰ মোবাইল চাৰ্জ হ'ব, এইডালৈও চলিব চাৰ্জাৰ। কিন্তু এই কমটি দামৰ চাৰ্জাৰবোৰ সৰ্বসাধাৰণতে ব্যৱহাৰ নকৰিব মানে কি, মোবাইলৰ কাৰণেও ভাল আৰু বেটেৰীৰ কাৰণেও ভাল, আৰু আপুনি দুৰ্ঘটনাৰ পৰা হাত সাৰিবও পাৰে। এই মোবাইল চাৰ্জাৰ কাৰণেও আপোনাৰ বিস্ফোৰণ ঘটিব পাৰে। কিন্তু আমাৰ ৰিপুটেড ভাল কোম্পানীৰ চাৰ্জাৰবিলাক বেয়া নহয়, ই ভাল। গতিকে সদায় দামী অৰিজিনেল চাৰ্জাৰেই ব্যৱহাৰ কৰিব। কাৰণ কিয় কৈছোঁ, এই কমটিৰ দামী চাৰ্জাৰবোৰে আপোনাৰ বেটেৰী চাৰ্জ কৰিব ঠিকেই, কিন্তু কেতিয়াবা ইয়াত কি হয়, ইয়াৰ ভল্টেজৰ ইয়াৰ পৰা 5 ভল্ট আহিব লাগে, সকলোৱে জানে। কিন্তু ইয়াত ভল্টেজ কেতিয়াবা ৰেগুলেটেড নহৈ আপোনাৰ 5 ভল্টৰ ঠাইত যদি আপোনাৰ 12 ভল্ট গুচি আহে, যদি 12 ভল্ট আহে তেতিয়াহ'লে কি হ'ব? এইটো 5 ভল্টৰ বেটেৰী, এইটো 5 ভল্ট লাগে ইয়াক চাৰ্জ কৰিবলৈ। যদি 12 ভল্ট গুচি আহে তেতিয়াহ'লে চিয়'ৰ এইটো নিশ্চিতভাৱে ই ব্লাষ্ট হ'ব, বিস্ফোৰণ হ'ব। গতিকে কমটি দামী চাৰ্জাৰ ব্যৱহাৰ নকৰিব। কেতিয়াবা আকৌ কি হ'ব, এতিয়া ধৰক প্ৰতিটো বেটেৰীৰে আপোনাৰ পজিটিভ নিগেটিভ থাকে। গতিকে কেতিয়াবা কিবা কাৰিকৰী বিজুতিত আপোনাৰ মোবাইলৰ পিনকেইটাত এজেক্টত যদি আপোনাৰ ইটোৱে সিটোৱে টাচ হৈ পজিটিভ নিগেটিভবোৰ একেলগে হৈ যায়, তেতিয়াহ'লেও আপোনাৰ গৰম হ'ব, বেটেৰী বেয়া হ'ব বা ডিচাৰ্জ হৈ যাব আৰু বেটেৰী বিস্ফোৰণো ঘটিব পাৰে। গতিকে আমি এই কথাবোৰ সদায় লক্ষ্য কৰিব লাগিব। মোবাইল চাৰ্জাৰ আচলতে ভল্টেজটো কেনেকৈ কৰা হয়, এইফালৰ পৰাতো আমি ডাইৰেক্ট 220 লাইনত আমি বৰ্ডত লগাই দিওঁ। গতিকে এইফালৰ পৰা এইটো AC টু DC কনভাৰ্ট কৰা হয়। AC 220 বাই আমাৰ 5 ভল্ট DC কৰা হয়। DC কৰোঁতে কেতিয়াবা কি হয়, আমাৰ এই মোবাইলৰ চাৰ্জাৰৰ ভিতৰত বিশেষকৈ কমটি দামী চাৰ্জাৰবিলাকৰ কথা কৈছোঁ, কেতিয়াবা কি হয়, ইয়াত চাৰ্জাৰে DC কনভাৰ্ট কৰোঁতে ইয়াত কেতিয়াবা গণ্ডগোল হৈ যায়। কেতিয়াবা কি হয়, মোবাইল চাৰ্জাৰৰ ভিতৰত আমি AC টু DC কনভাৰ্ট কৰিবৰ কাৰণে কিছুমান কম্পনেণ্ট আমি ব্যৱহাৰ কৰোঁ, যেনে ধৰক SMD ডায়োড। এই ডায়োডৰ সহায়ত কি কৰা হয়, আমি এতিয়া বিশুদ্ধ DC কৰা হয়। আকৌ সেই AC টু DC ধৰক কৰি পেলাই ৰেগুলেটেড কৰিবৰ কাৰণে আমি কেতিয়াবা 5 ভল্ট জিনাৰ ডায়োড বা ধৰক 7805 ট্ৰেনজিষ্টৰ SMD তেনেকুৱাও কিবা কিবি আমি ব্যৱহাৰ কৰি ইয়াত 5 ভল্ট আমি এইফালে আউটপুটত 5 ভল্ট পাওঁ। কিন্তু কেতিয়াবা কিবা আমাৰ টেকনিকেল বিজুতি, মানে ধৰক
ইলেক্ট্ৰনিক্স বস্তু কেতিয়াতো কি হয় ক'ব নোৱাৰি, গতিকে কেতিয়াবা তাৰ কম্পনেণ্ট যদি বেয়া হৈ যায় তেতিয়া 5 ভল্টৰ ঠাইত 12 ভল্ট আউটপুট দিব পাৰে, 24 ভল্ট আউটপুট দিব পাৰে। গতিকে আৰু তেনেকুৱা ক্ষেত্ৰতো বেটেৰীয়ে অ'ভাৰ ভল্টেজ হাই ভল্টেজ পাই পেলাই বেটেৰী ব্লাষ্ট। আপুনি চাব, আপুনি মোবাইলটো ব্যৱহাৰ কৰি থাকোঁতে যদি সদায় প্ৰায়ে গৰম হৈ যায়, খুব গৰম হৈ যায়, চাৰ্জ দিয়াৰ পিছত এনেই চাই থাকোঁতো, তেতিয়াহ'লে আপুনি সেই বস্তুটো চেক কৰিব। সদায় যদি আপুনি বৰ গৰম হৈ যোৱা যেন পায়, সেই মোবাইলটো নিশ্চয় ভিতৰত ডিফেক্ট হৈছে। আপুনি এটা কাম কৰিব, প্ৰথমে ৰিছেট মাৰি চাব। ৰিছেট মাৰিলে যদি সেই গৰমটো নাইকিয়া হয়, ঠাণ্ডা হয়, তেতিয়াহ'লে কোনো দিগদাৰ নাই। যদিহে আপোনাৰ সদায় অত্যাধিক গৰম হয়, পেণ্টৰ পকেটে চকেটে থৈ দিলেও সেইটো তাপমাত্ৰা বাঢ়ি যাব, ফলত বিস্ফোৰণ হ'ব পাৰে। যদিহে আপোনাৰ ৰিছেটতো আপুনি মৰাৰ পিছতো মোবাইল সদায় গৰমে হৈ যায়, তেতিয়াহ'লে আপুনি ছফ্টৱেৰ মাৰি দিব। ছফ্টৱেৰ মাৰি দিয়াৰ পিছত তাৰ ভিতৰত যিটো প্ৰব্লেম থাকে, কেতিয়াবা ভাইৰাছৰ কাৰণে হওক বা অন্য টেকনিকেল প্ৰব্লেমেই হওক, তেতিয়াহ'লে আপোনাৰ সেইটো ছফ্টৱেৰ মৰাৰ পিছত আপুনি গম পাব যে মোবাইলটো গৰম নহয়, তেতিয়া আপুনি তাক ইউজ কৰিব পাৰিব। কেতিয়াবা কি হয়, আমাৰ বেটেৰী চাৰ্জ দিয়ে, কিছুমান মানুহে চাৰ্জ দি থাকোঁতেও ফোন কৰে বা অন্য কিবা ভিডিঅ' চিডিঅ' চাই থাকে, এইটোতো মাৰাত্মক বেয়া কথা। কাৰণ কেলৈ, আমাৰ মোবাইলটো একেবাৰে সূক্ষ্ম ডিভাইচ, মানে একেলগে কেইবাটাও কাম যেতিয়া কৰিবলগীয়া হয়, ইয়াত এটা প্ৰচেছৰ থাকে, সেই প্ৰচেছৰটোৱে গোটেই মোবাইলটো চলায়। গতিকে তাক যদি আমি এটা কামৰ লগত দুটা কাম জাপি দিওঁ, তেতিয়াহ'লে সি তাৰ ওপৰত হেঁচা পৰে, প্ৰেছাৰ পৰে। পৰিলে কি হয়, তেতিয়া সি খুব গৰম হ'ব। গৰম হোৱাৰ লগে লগে কি হ'ব, মোবাইলৰ বিজুতি ঘটি তেনেকৈও আকৌ ব্লাষ্ট হ'ব পাৰে। গতিকে আপোনালোকে কেতিয়াও চাৰ্জ দি থাকোঁতে অন্য কোনো কামত ব্যৱহাৰ নকৰিব, অকল চাৰ্জেই দিব। চাৰ্জ হোৱাৰ পিছত আপোনালোকে ফোন কৰে, কথা পাতে, ভিডিঅ' চাই, তেতিয়া কৰি থাকিব। কিন্তু এইটো বৰ মাৰাত্মক বেয়া কথা। আৰু হেডফোন কেতিয়াবা ইউজ কৰিও কেতিয়াবা হেডফোন ব্লাষ্ট হৈ পেলাইও মানুহৰ দুৰ্ঘটনা হৈছে। গতিকে এই কথাবোৰ অত্যন্ত গুৰুত্বপূৰ্ণ, গতিকে মন দি চাব ভিডিঅ'টো। মই আপোনালোকক বুজিবৰ কাৰণে এইটো চাৰ্জাৰৰ ভিতৰতো দেখুৱাইছোঁ। এইটো চাৰ্জাৰৰ ভিতৰতনো কি থাকে চাওক। এইটো এটা মই চাৰ্জাৰ দেখুৱাইছোঁ। ইয়াত দেখিছেনে কিমানবোৰ কম্পনেণ্ট আছে, কিমানবোৰ পাৰ্টছ আছে। গতিকে এই পাৰ্টছবিলাক যেতিয়া কেতিয়াবা যদি ইয়াৰ বেয়া হৈ যায়, তেতিয়াও ইয়ালৈ ভল্টেজটো বেছি যাব পাৰে। এইটো আমি প্লাগৰ চকেটৰ বৰ্ডত এইকেইটা লগাই দিওঁ, তাৰমানে AC 220 লাইন এইখিনিলৈ ইয়ালৈ আহিলে দেখিছেনে, ইয়াৰ পৰা এই কম্পনেণ্টখিনিৰ দ্বাৰা DC হৈ এইফালে আমাৰ 5 ভল্ট, এইফালে আউটপুটত 5 ভল্ট আমি পাওঁ, আৰু সেইটোৱে মোবাইল চাৰ্জ কৰে। গতিকে এই চাৰ্কিটটো কেতিয়াবা খেলি মেলি হ'লেও, ফল্ট হ'লেও এইফালে আউটপুটত বেছি ভল্টেজ যাব পাৰে। মই আপোনালোকক মিটাৰে দেখুৱাই দিছোঁ কিমান ভল্টেজ থাকে। এতিয়া চাওক, চাৰ্জাৰৰ আমি লাইন দিলোঁ, তাৰমানে AC লাইনটো আমি দিলোঁ। এতিয়া এইটো চাওক, এইটো দেখিছেনে চাৰ্জাৰ, এইটো মই লাইনটো দি দেখুৱাই দিছোঁ। এতিয়া মিটাৰত টেষ্ট কৰিম। এইটো চাওক, এইফালে 220, এইটো চাওক 223, তাৰমানে 220 এইটো ভল্টেজ আমি চকেটৰ পৰা এইটো লাইন আহিলে, আৰু এইফালে এতিয়া আমি DC 5 ভল্ট পাব লাগে। এতিয়া চাওক, আমি মোবাইললৈ যিটো লাইন যায়, এই দুডাল ৱায়াৰ দেখিছেনে, এই দুডাল আমি এতিয়া ইয়াত কিমান ভল্টেজ থাকে চাওঁচোন বাৰু। এইটো চাওক, মিটাৰলৈ চাওক, এইটো দেখিছেনে 5 ভল্ট, এইটো আমি 5 ভল্ট, ইয়াত আমি 5 ভল্ট দেখিবলৈ পাইছোঁ। এইটো চাওক, এইটো তাৰমানে আমাৰ মোবাইল চাৰ্জিঙত 5 ভল্ট দৰকাৰ হয়। এইটো 5 ভল্ট, এইটো 5 ভল্ট চাওক, এইটো আমাৰ মোবাইল চাৰ্জ কৰে 5 ভল্টে এইটো। গতিকে আমি কেতিয়াবা এই চাৰ্জাৰৰ গণ্ডগোল হ'লেও আমাৰ মোবাইল ব্লাষ্ট হ'ব পাৰে। বেটেৰী যেতিয়া হাই চাৰ্জ পাব, তেতিয়া আমাৰ বেটেৰী ব্লাষ্ট হ'ব পাৰে। আমি ইয়াত দেখিছে নহয়, বহুতখিনি পাৰ্টছ দেখিছোঁ। গতিকে ইয়াৰ পাৰ্টছৰ খেলি মেলিৰ কাৰণেও কেতিয়াবা ইয়াত ফল্ট হ'লেও, বেয়া হৈ গ'লেও সি হাই ভল্টেজ দিব পাৰে। গতিকে 5 ভল্টৰ ঠাইত 12 ভল্টো গুচি যাব পাৰে। কেতিয়াবা ধৰক AC 220 লাইন যদি ভল্টেজ যদি আমাৰ মোবাইল চাৰ্জাৰলৈ গুচি যায়, মোবাইল চাৰ্জিং পইণ্টলৈ, তেতিয়াতো কথাই নাই, লগে লগেই ব্লাষ্ট হ'ব। গতিকে এই মোবাইল চাৰ্জাৰটো আপোনালোকে কেতিয়াও কমতি দামী ব্যৱহাৰ নকৰিব। আৰু মোবাইল চাৰ্জিটো চাব, যদি খুব গৰম হয় মোবাইলটো বা চাৰ্জাৰো গৰম হয়, অত্যাধিক চাৰ্জাৰ গৰম হ'লে সেই চাৰ্জাৰ বাদ দিব আপোনালোকে। এনেকুৱা দামী চাৰ্জাৰ ব্যৱহাৰ কৰিব। এইটো ইনফিনিক্স, এইটো ফাষ্ট চাৰ্জাৰ, এইটো সোনকালে চাৰ্জ হয়। গতিকে ভাল চাৰ্জাৰ ল'ব, গতিকে তেতিয়া বিপদমুক্ত হৈ থাকিব পাৰিব। আৰু কেতিয়াবা কি হয়, বিজুলী গাজনিটো মোবাইল ব্লাষ্ট হ'ব পাৰে। আপোনালোকে বিজুলী গাজনি, বেয়া বতৰত খুব যদি গাজনি বিজুলী মাৰে, তেতিয়া কেতিয়াও মোবাইল ব্যৱহাৰ নকৰিব বা চাই নাথাকিব, মোবাইল চলাই নাথাকিব। কাৰণ বতৰৰ লগত, আমাৰ ৱেডাৰৰ লগত এইটো বহুত কথা থাকে। গতিকে বতৰ বেয়াত গাজনি বিজুলী মাৰিলে মোবাইল কেতিয়াও নাচাব, সেইটোতো আৰু ডাঙৰ কথা। কেতিয়াবা হাততে ব্লাষ্ট কৰি যাব বা চাই থাকোঁতেই ব্লাষ্ট হৈ যাব, বিস্ফোৰণ ঘটি যাব। গতিকে বেয়া বতৰত কেতিয়াও ব্যৱহাৰ নকৰিব।
গতিকে বন্ধুসকল, আপোনালোকে কথাখিনি গুৰুত্ব দিব। আপোনালোকে এনেই মোবাইল হওক, যেনে হওক, নিউজতে হওক, আপোনালোকে এটা কথা শুনি যে মোবাইলটোৰ লগত নাৰাখিব, ৰাতি শুওঁতে দূৰত ৰাখিব, আঁতৰত ৰাখিব। গতিকে সেইটো অৱশ্যে ৰখাটো ইমান উচিত নহয়, ওচৰত ৰখাটো, কিন্তু হ'লেও আমাৰ মোবাইলটো 24 ঘণ্টাৰ ভিতৰত প্ৰায় 16-18 ঘণ্টা আমাৰ লগত থাকে। গতিকে ৰাতি শুই থাকোঁতে আমি আঁতৰাই থোৱা নথোৱাটো পিছ কথা। কাৰণ কেলৈ আঁতৰাই থ'ব লাগে যদিও বহুতে হয়তো আঁতৰাই নথয়, কাৰণ ফোনটো গাৰু ওচৰতে থৈ দিয়ে, শোৱাৰ ওচৰতে, দৰকাৰ হ'ব বুলি কোনোবাই ফোন কৰিব বুলি। গতিকে সেইটো যেনেকৈ আপোনালোকে যদি গুৰুত্ব দিয়ে, তেতিয়াহ'লে তাতকৈ এইখিনি কথা বেছি দৰকাৰী। কাৰণ কেলৈ মোবাইল ব্লাষ্টটো ডাঙৰ কথা। গতিকে মই যিখিনি বিষয়ত আপোনালোকে নিশ্চয় গুৰুত্ব সহকাৰে ল'ব। মুঠতে আপোনালোকে কোনো ক্ষেত্ৰতেই মোবাইল ফোন চাৰ্জ দি থকা অৱস্থাত আপোনালোকে কেতিয়াও ফোন নকৰিব বা ভিডিঅ' নাচাব। চাৰ্জ দিয়া সময়ত চাব, যদি চাৰ্জাৰটো অত্যাধিক গৰম হৈছে তেতিয়াহ'লে বন্ধ কৰি দিব, ঠাণ্ডা হোৱাৰ পিছত আকৌ দিব, বা সেইটো চাৰ্জাৰটো সলাই পেলাব। যদি ফোনটো অত্যাধিক গৰম হয় তেতিয়াহ'লে ফোনটোত ডিফেক্ট আছে, কিবা প্ৰব্লেম আছে। গতিকে সেইটো দেখুৱাই লৈ পেলাইহে চাৰ্জ কৰিব। মুঠতে গৰম হ'লে আপোনালোকে জানিব, যদি আপোনালোকে এনেও অকণমান সামান্য গৰম হয়, কিন্তু যদি বেছি গৰম হয়, কেতিয়াবা একদম হাতেৰে চুলে বহুত গৰম অনুভৱ হয়, তেনেকুৱা মোবাইল নচলাব, সাৱধান হ'ব। মুঠতে আপোনালোকে কথাখিনি মনত ৰাখিব, বেয়া বতৰ, গাজনি বিজুলীত মোবাইল নচলাব, বেটেৰী চাৰ্জ দি থকা অৱস্থাত মোবাইল ইউজ নকৰিব। তাৰপিছত আপোনালোকে চাৰ্জাৰডাললৈ মনত ৰাখিব, চাৰ্জাৰডাল যদি বেছি গৰম হয় তেতিয়াহ'লে সেইডাল ইউজ নকৰিব। মোবাইল বেছি গৰম হ'লে সেইটো দৰকাৰ হ'লে দেখুৱাই ল'ব মোবাইল। আৰু এটা কথা মই এইখিনিতে কৈ থওঁ, আপোনালোকৰ মোবাইল যদি ভালে থাকিবলৈ হয় বা চাৰ্জাৰ ভালে থাকিবলৈ হয়, তেতিয়াহ'লে আপোনালোকে কেতিয়াও মোবাইলত ল' বেটেৰী হ'বলৈ নিদিব, তাৰমানে জিৰ' চাৰ্জ হ'বলৈ কেতিয়াও নিদিব। তেনেকুৱা হ'লে কি হয়, মোবাইল সোনকালে বেয়া হয়, বেটেৰীও সোনকালে আয়ুস কমি যায়। বেটেৰী সদায় চাৰ্জৰ পাৰ্চেণ্টেজ 10ৰ ওপৰত থাকোঁতে আপোনালোকে চাৰ্জ দিব, তেতিয়া বেটেৰীটো বহুত দিন থাকিব। মই কেতিয়াও 50ৰ তললৈ আহিবলৈ নিদিওঁ, আৰু মোৰ মোবাইল বেয়া হৈ যাব কিন্তু বেটেৰী বেয়া নহয়। গতিকে আপোনালোকে সেই কথাখিনি মন কৰিব, বেটেৰীটো পূৰা জিৰ' চাৰ্জলৈ নথ'বই, তাৰ আগতেই চাৰ্জ দিব 20-30 থাকোঁতেই। তেতিয়া আপুনি চাব আপোনাৰ বেটেৰী, মোবাইল সকলো ভালে থাকিব, বেটেৰীও বহুত দিন লাষ্টিং কৰিব। আমাৰ যেনেকৈ অন্য ডিভাইচ চলাবৰ কাৰণে ধৰক মিউজিক ছিষ্টেম হওক, আপোনাৰ সেই ইণ্ডাকশ্যন কুকাৰ হওক, ইনভাৰ্টাৰ হওক, তাত বহুত IC দিয়া থাকে, বিভিন্ন বিভাগটো বেলেগ বেলেগ ICয়ে চলায়। কিন্তু মোবাইলটো তেনেকৈ সূক্ষ্ম বস্তু, সূক্ষ্ম ডিভাইচ, গতিকে তাত এটা প্ৰচেছৰৰ দ্বাৰা গোটেইখিনি চলোৱা হয়। গতিকে তাত এয়াৰ সোমাবলৈও জেগা নাথাকে, তাৰমানে এয়াৰ সোমোৱাইতে ধৰক ইনভাৰ্টাৰত ফেন দিলে, অন্য কিবা বস্তু ঠাণ্ডা হ'বৰ কাৰণে ফেন দিলে, মোবাইলততো সেইটো সম্ভৱ নহয়, তাত এয়াৰ সোমাবলৈ বাট নাথাকে। গতিকে সেই প্ৰচেছৰটো গৰম হৈ গ'লে, যেতিয়া আপোনালোকে একেলগে কেইবাটাও কাম চলাব, সেই প্ৰচেছৰ মানে ICটো গৰম হৈ যাব, গৰম হৈ গ'লে মোবাইল ক্ষতি হ'ব পাৰে। গতিকে এইখিনি কথা মনত ৰাখিব, নিশ্চয় আপোনালোকৰ কামত আহিব। আজি মই ইমানকে কৈছোঁ, গতিকে কথাখিনি আপোনালোকে গুৰুত্ব দি শুনিব, চাব, নিজৰ লাভ হ'ব। গতিকে আজিলৈ আহিছোঁ, পুনৰ পৰৱৰ্তী ভিডিঅ' লগ পাম। ধন্যবাদ। জয় অসম।